লখিমপুৰ জিলাৰ কাকৈ হাইস্কুলত দুদিনীয়া কাৰ্যসূচীৰে হীৰক জয়ন্তী আৰু প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ আজিৰে পৰা আৰম্ভ হৈছে। 14 আৰু 15 ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে হীৰক জয়ন্তী আৰু প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ। আজি প্ৰথম দিনৰ কাৰ্যসূচীত পুৱা 9 বজাত হীৰক জয়ন্তী অনুষ্ঠানৰ পতাকা উত্তোলন কৰা হয়। হীৰক জয়ন্তী আৰু প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ সভাপতি পদ্ম বৰা আৰু কাকৈ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী মোহিনী শইকীয়াৰ নেতৃত্বত স্থানীয় বিশিষ্ট সমাজসেৱক আৰু অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকলে 60খন পতাকা উত্তোলন কৰে। বিদ্যালয়খনত সৃষ্টি হয় আনন্দময় পৰিৱেশ। অনুষ্ঠানত স্মৃতি দৰ্পণ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰামনাথ হাজৰিকাই। হীৰক জয়ন্তী আৰু প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ মূল মণ্ডপৰ দ্বাৰ মুকলি কৰে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তীৰ্থনাথ গগৈয়ে। মঞ্চ উদ্বোধন কৰি অসমীয়া আৰু বড়ো ভাষাত গীত পৰিৱেশন কৰে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা অৱসৰপ্ৰাপ্ত শিক্ষক মহেন্দ্ৰ দৈমাৰীয়ে। ইয়াৰ পিছতেই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে সমবেত সংগীত পৰিৱেশন কৰি দিনটোৰ বাবে প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ অনুষ্ঠানৰ আৰম্ভণি হয়। নমস্কাৰ। আজি আমাৰ কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ 60 বছৰত ভৰি দিয়া সাক্ষী ৰূপে আমি হীৰক জয়ন্তী অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। আমি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠানটি আৰম্ভ কৰিছিলোঁ। আজি প্ৰথম কাৰ্যসূচী আমাৰ 60খন পতাকা উত্তোলন। এই বাৰেবৰণীয়া কাৰ্যসূচীটো ৰাইজৰ সহযোগত ইতিমধ্যে আমি সমাপন কৰিছোঁ। আজি কৰিছোঁ যদিও আমি যোৱাকালি আমাৰ মুখ্য তোৰণখন আমি আনুষ্ঠানিকভাৱে অনুষ্টুপীয়াকৈ আমি দ্বাৰ মুকলি কৰা এটা অনুষ্ঠান যোৱাকালি 13 তাৰিখে হৈ গৈছে। স্মৃতি তৰ্পণ সমাপন কৰিছোঁ আৰু আমি ইয়াৰ পিছত বিভিন্ন কাৰ্যসূচী আছে। আমাৰ আজি প্ৰাক্তন হীৰক জয়ন্তীৰ লগতে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী সমাৰোহ পাতিছোঁ। গতিকে আজিৰ দিনটো আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক দিছোঁ। তেওঁলোকে আজি তেওঁলোকৰ মহামিলনত বিভিন্ন অনুষ্ঠান পাতি তেওঁলোকে এই অনুষ্ঠানটি উদযাপন কৰিব। ছাত্ৰীসকলক এলাৰ্ট কৰিব পাৰিলে হৈছে। আমাৰ যিটো সমাজত যিটো বিচ্ছিন্নতাবাদ এটা সৃষ্টি হৈছে, আমাৰ মাজত মিলা মিছাৰ অভাৱৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, এনে সময়ত এতিয়া আমি এই অনুষ্ঠানৰ যোগেদি এটা সমন্বয়ৰ বাৰ্তা এটা আমি দিব পাৰিম বুলি আশা কৰিছোঁ। লগতে আমাৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ সহযোগিতাত আমাৰ বিদ্যায়তনিক দিশতে হওক বা অন্য আন্তঃগাঁথনিৰ দিশতে হওক আমাৰ শিক্ষানুষ্ঠানটোক আমি আৰু আগবঢ়াই নিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ। আমাৰ আজিৰ বিশেষ কাৰ্যসূচী বুলিবলৈ আমাৰ এটা প্ৰধান কাৰ্যসূচী আছে প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ। আৰু সেই সমাৰোহতে আমি ভাবিছোঁ আমি অকল প্ৰাক্তন শিক্ষাৰ্থীসকলক লগ হৈ যে আমি কথা পাতিম এইটো নহয়, আমি ভৱিষ্যতৰ দিনৰ বাবে এটা কাৰ্যপন্থা প্ৰস্তুত কৰিব লাগিব। ইয়াৰ যোগেদি যি কাৰ্যপন্থা আমি ফলপ্ৰসূ প্ৰয়োগৰ যোগেদি আমাৰ বিদ্যালয়খনৰ আন্তঃগাঁথনি বা শৈক্ষিক দিশত আমি ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ লগতে মানে যিটো আজিকালি যিটো মানে ধৰি লওক আপোনাৰ স্খলন হৈ গৈ আছে, আমাৰ দিনে দিনে যিটো মূল্যবোধৰ অৱক্ষয় হৈ আছে, এই মূল্যবোধৰ এটা ভেটিও আমি গঢ়িবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ। প্ৰাক্তন আমি তেনেধৰণৰ আমি দুই-এটা সিদ্ধান্ত ল'ম। আৰু দ্বিতীয়তে কালিলৈ আমাৰ এটা বিশেষ কাৰ্যসূচী আছে, বৰ্ণাঢ্য এটা কাৰ্যসূচী আছে। আমাৰ কাইলৈ শোভাযাত্ৰা হ'ব বিভিন্ন, আৰু লগতে আজি আমাৰ বিদ্যালয় ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকল লগ লাগি পেলাই এখন নাটিলে এখন সম্পূৰ্ণ নাটক প্ৰস্তুত কৰা হৈছে। এখন নাট প্ৰদৰ্শন হ'ব আৰু বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ পঢ়ি থকা ছাত্ৰসকলেও লগতে বিভিন্ন ধৰণৰ গীত মাতৰ অনুষ্ঠান হ'ব। কালিলৈ আমাৰ আমন্ত্ৰিত বিভিন্নজন অতিথি আছে, মানে শিল্পী আছে, জিনা ৰাজকুমাৰী, পদ্মনাভকে আদি কৰি এটা ডাঙৰ টিম এটা আহিব। সাংস্কৃতিক শোভাযাত্ৰাও থাকিব। আমি ৰাজীৱ দৌৰী আমাৰ সাংস্কৃতিক সংস্থাত উপস্থিত থাকিব। গতিকে আমি আশা কৰিছোঁ যে এই সকলো সমন্বয়তে আমি অকল অনুষ্ঠান বা উদযাপন কৰিম এইটো নহয়, ইয়াৰ যোগেদি সমাজলৈ এটা বাৰ্তা লৈ যোৱা, আমাৰ ভৱিষ্যত প্ৰজন্মক আমি এটা পথ প্ৰদৰ্শন যাতে দিব পাৰোঁ যে কেনেধৰণে আমি সমাজত মিলিজুলি থাকিব লাগে, কেনেধৰণে সমাজখন মিলিজুলি থাকিলে আমি আগবঢ়াই লৈ যাব পাৰিম, সেই দিশত এটা পাঠ হ'ব বুলিও আমি আশা কৰিছোঁ। গতিকে আমি সদৌ শেষত আমি এই অনুষ্ঠানৰ সফল হওক, সফলতা কামনা কৰিছোঁ।